হয় আজি আমি সন্দীপন গড় তেওঁক এৰেষ্ট কৰিছো আৰু এতিয়া তেওঁক আমি আদালতত হাজিৰ কৰিম আৰু তেওঁ পুলিচ ৰিমাণ্ড আমি বিচাৰিম আমি তেওঁকো 14 দিনে বিচাৰিম হয় আমি তেওঁলোকক আহিবলৈ সামন জাৰি কৰিছো ইতিমধ্যে আৰু তাৰ ভিতৰত এজন ৰূপকমল কলিতা আপোনালোকে জানে তেওঁ হাজিৰ হৈছে তেওঁ আমি জেৰা কৰি আছো আৰু বাকি সকলকো আমি আহিবলৈ আকৌ সামন জাৰি কৰিম আৰু পৰৱৰ্তী ব্যৱস্থা ল'ম মই মাত্ৰ এইটোৱে কম যে তেওঁক আমি গ্ৰেপ্তাৰ কৰিছো এইটো তদন্ত চলি আছে ইয়াতকে বেছি মই মন্তব্য কৰিব নোৱাৰো তেওঁলোকৰ লগত যোগাযোগ কিছুমান চলি আছে আৰু যিহেতু তেওঁলোক বিদেশত আছে গতিকে বিদেশৰ এটা কিছুমান বিশেষ প্ৰক্ৰিয়া থাকে সেই প্ৰক্ৰিয়াৰ মাজেৰে আমি তেওঁলোকৰ লগত কমিউনিকেশ্যন কৰিছো আৰু মই আশা কৰো তেওঁলোকো ইনভেষ্টিগেশ্যনত জইন কৰিব অসমৰক্ষী দলটো ছিংগাপুৰলৈ যাব নেকি কাৰণ ছিংগাপুৰলৈ যোৱাটো অত্যন্ত যেটো প্ৰয়োজন চাৰ্জশীট পুৰা দাখিল কৰিবলৈ শক্তিশালী ৰূপত ছিংগাপুৰত তদন্ত কৰাৰ এটা বিশেষ প্ৰক্ৰিয়া আছে সেইটো ভাৰত আৰু ছিংগাপুৰৰ মিউচুৱেল লিগেল ট্ৰিটিৰ অধীনতহে হ'ব তাৰ কাৰণে যিটো ব্যৱস্থা ল'ব লাগে সেইটো আমি ইতিমধ্যে লৈছো আৰু তাৰ ওপৰত আমি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিম ধন্যবাদ